নমস্কাৰ কলাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় যিখন বিদ্যালয় কলাগাঁও অঞ্চলৰ ৰাইজৰ আশাহতীয়া চেষ্টাৰ ফলত 1948 চনতে স্থাপন হৈছিল গান্ধী শিল্প বিদ্যালয় হিচাপে আৰু পৰৱৰ্তী সময়ত 1958 চনত এই বিদ্যালয়খনে সম্পূৰ্ণভাৱে চৰকাৰী সাহায্য পায় আৰু আজি এই অৱস্থালৈকে উন্নীত হৈছে এই বিদ্যালয়খনে নিজৰ নামেৰেই গোটেই জিলাখনতে নহয় সমগ্ৰ অসমতে নিজৰ নাম বিয়পাই আছে উজ্বলাই আছে ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বছৰি বিভিন্ন ধৰণে ভাল ৰিজাল্ট কৰি বিভিন্ন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছে বহুতে এই বিদ্যালয়খনৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে প্ৰতি বছৰে ভাল ৰিজাল্ট কৰি বিভিন্ন বিদ্যালয়ত নামভৰ্তিকৰণ কৰিছে আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ একেবাৰে দুৰ্বল আছিল বহু দিন আগতেই বনোৱা প্ৰস্তুত কৰা এই যিটো ভৱনটো সম্পূৰ্ণভাৱে নষ্ট হৈছিল আৰু পৰৱৰ্তী সময়ত বিভিন্ন চৰকাৰী পক্ষৰ লগত যোগাযোগ কৰাৰ ফলত আমাৰ চৰকাৰী পক্ষৰ দয়া পৰৱশ হ'ল আৰু যাৰ বাবে 8 কোটি টকা ব্যয় সম্পন্ন এটা ৱেল ইকুইপ বিল্ডিং আমি পাবলৈ সক্ষম হ'লো আৰু সেই বিল্ডিংটোৱে বৰ্তমান 2026-27 বৰ্ষৰ পৰা নতুন শিক্ষাবৰ্ষ হিচাপে তাত আমি আৰম্ভ এই বিদ্যালয়খনত ইতিমধ্যে চৰকাৰীভাৱে বিজ্ঞান শাখা উচ্চতৰ মাধ্যমিক খণ্ডত অনুমতি প্ৰদান কৰিছে আৰু হয়তো 26-27ত নহলেও তাৰ পিছৰ বৰ্ষৰ পৰা ক্লাছ আৰম্ভ হ'ব যিমানখিনি শিক্ষক লাগে আটাইখিনি শিক্ষকে আমাৰ ইয়াত আছে কোনো শিক্ষকৰ কোনো অভাৱেই আমাৰ ইয়াত নাই ইয়াতেই আমি আগবাঢ়ি গৈ আছোঁ যে ডিজিটেল ক্লাছৰুমৰ ব্যৱস্থা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে কলাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহ নামেৰে সেই প্ৰেক্ষাগৃহটো হয়তো সেই প্ৰেক্ষাগৃহ আমি 2026 চনত আমি তাক সম্পূৰ্ণ ৰূপত দেখা পাম আমাৰ বিদ্যালয়ত বহু পূৰ্বৰ পৰা অনুষ্ঠিত হৈ অহা HSLC পৰীক্ষা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ উপৰিও ইয়াত NMMS অৰ্থাৎ নেশ্যনেল মেৰিট কাম মিনছ স্কলাৰশ্বিপৰ পৰীক্ষা হয় তাৰোপৰি ষ্টেট একাডেমিক কাউন্সিলৰ তৰফৰ পৰা স্কলাৰশ্বিপৰ পৰীক্ষা হয় আৰু এই পৰীক্ষাবিলাকত আমাৰ ল'ৰা ছোৱালীয়ে প্ৰতি বছৰে সুখ্যাতিৰে ফলাফল দেখাই আহিব পাৰিছে ভোকেশ্যনেল এডুকেশ্যনৰ ক্ষেত্ৰতো আমি চেষ্টা কৰি আহিছোঁ চৰকাৰীভাৱে আমাক দুটা ষ্ট্ৰীম প্ৰধানকৈ দিয়া আছে এটা হ'ল হেল্থ কেয়াৰ আনটো হ'ল IT অৰ্থাৎ আপোনালোকে জানে বৰ্তমান যুগটো কম্পিউটাৰৰ যুগ এই কম্পিউটাৰৰ যুগৰ লগত ফেৰ মাৰিব পৰাকৈ ল'ৰা ছোৱালীক যি ধৰণে শিক্ষা দিব লাগে আমাৰ বিদ্যালয়ত থকা ITES বুলি যিটো ডিপাৰ্টমেণ্ট আছে সেইটোৰ আমি তেনেকৈ শিক্ষা দি আহিছোঁ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতো আমি চেষ্টা কৰি আহিছোঁ স্কিল ডেভেলপমেণ্টৰ উপৰিও কেৰিয়াৰ কাউন্সেলিং আমাৰ এটা গোট আছে ইউনিট আছে আৰু ইয়াৰ জৰিয়তে আমাৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক আছে তেওঁলোকে স্কিল ডেভেলপমেণ্টৰ বাবে ল'ৰা ছোৱালীক প্ৰশিক্ষণ দি আহিছে আৰু প্ৰতি বছৰে এইভাৱে আমি বিভিন্ন ল'ৰা ছোৱালী স্কিলটো আমাৰ অন্য বিদ্যালয়ৰ তুলনাত যথেষ্ট বেছি ভাল ধৰণেই উন্নত হোৱা বুলি মই ভাবোঁ ডিজিটেলাইজ লাইব্ৰেৰী মানে ডিজিটেল লাইব্ৰেৰী এটাৰ ওপৰত আমি সংকল্প গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে অধ্যয়ন কৰিব পাৰিব দেশ বিদেশৰ কিতাপো তেওঁলোকে পঢ়িব পাৰিব যে বিদ্যালয়খন আপোনালোকে আহিব চাব দেখিব যে বিদ্যালয়খন একেবাৰে পিছফালেলৈ আমি স্থানান্তৰিত কৰিম আৰু তাৰ বিপৰীতে যিখন প্লেগ্ৰাউণ্ড খেলপথাৰ সন্মুখত স্থাপন হ'ব সুন্দৰ খেলপথাৰ এখন আমি প্ৰতিষ্ঠা কৰিম PI বা ফিজিকেল ইনষ্ট্ৰাক্টৰৰ জৰিয়তে যিহেতু খেলৰ আমি ইয়াত পৰীক্ষণৰ ব্যৱস্থা কৰিব পাৰিম গতিকে ল'ৰা ছোৱালীয়ে ফিজিকেল এডুকেশ্যন বা শাৰীৰিক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে এক বিশেষ সুবিধা লাভ কৰিব বুলি মই বিদ্যালয়খন এতিয়া পূৰ্ণাংগ এখন বিদ্যালয়লৈ উচ্চ স্তৰৰ বিদ্যালয়লৈ ৰূপান্তৰ হ'বলৈ আগবঢ়া দেখি মই যথেষ্ট আনন্দিত নমস্কাৰ 1948 চনতেই স্থাপিত হোৱা কলাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় কলাগাঁও অঞ্চলৰ এখন তথা অসমৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় আমাৰ বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ হৈছে আৰু অহা শিক্ষাবৰ্ষৰ পৰা আমাৰ এই নতুন ভৱনত শিক্ষাদান আৰম্ভ হ'ব আৰু সেইকাৰণে আমাৰ বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে যথেষ্ট উৎসাহিত হৈছে আৰু আমি এটা নতুন অনুপ্ৰেৰণাৰে আৰু নতুন ভৱিষ্যত দৰ্শনেৰে আমি এই শিক্ষাদানৰ ক্ষেত্ৰত অগ্ৰসৰ হ'ম বুলি ভাবিছোঁ বিদ্যালয়ৰ ইমান দিনে নিষ্ক্ৰিয় হৈ থকা অধ্যয়ন চক্ৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাবলৈ যিটো আমি ইয়াৰ বহু বছৰ পূৰ্বে আৰম্ভ কৰিছিলোঁ সেইটো কিছু বছৰ ধৰি নিষ্ক্ৰিয় হৈ আছিল আৰু এই অধ্যয়ন চক্ৰটো আমি অহা শিক্ষাবৰ্ষৰ পৰা নতুনকৈ আৰম্ভ কৰিবলৈ বিচাৰিছোঁ এই গোটেইখিনিক লৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগ বিকাশৰ কাৰণে যিমানখিনি কৰিব লাগে সেইখিনি কৰিবলৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল এতিয়া যথেষ্ট বদ্ধপৰিকৰ আৰু তেওঁলোকৰ নতুন ভৱনটো হোৱাৰ কাৰণে যথেষ্ট উৎসাহী হৈছে গতিকে আমি কলাগাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি গুণগত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি কলাগাঁও অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ আমাৰ বিদ্যালয়ত এতিয়া একো অভাৱ নাই আমি সম্পূৰ্ণ শিক্ষা প্ৰদান কৰিবলৈ সাজু হৈছোঁ নমস্কাৰ মোৰ নাম শ্ৰী অৰুণিমা কলিতা মই কলাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী এইখন বিদ্যালয়ত পঢ়ি পিনে মই বহুত আনন্দিত হৈছোঁ বহুত সুখী হৈছোঁ ইয়াৰে ছাৰ বাইদেউসকলে আমাক বহুত ধুনীয়াকৈ পঢ়ায় সকলো কথা বুজি পাওঁ বহুত ধুনীয়াকৈ এতিয়া
আমাৰ এখন বিদ্যালয় এটা নতুন ৰূপ পাবলৈ গৈ আছে। পিছফালে দেখিছে আপোনালোকে এটা নতুন বিল্ডিং বনাই আছে, সেইটোৱে হ'ব আমাৰ নতুন বিদ্যালয়, য'ত আমাৰ শ্ৰেণীকোঠাবোৰ বহুত ধুনীয়া হ'ব, তাত আমি পঢ়ি খুব আনন্দিত হ'ম। আৰু আপোনালোকৰো যদি কোনোবা আছে তেতিয়াহ'লে আহিব পাৰিব এইখন বিদ্যালয়ত পঢ়িবৰ কাৰণে। আৰু এই নতুন ৰূপটো পাই আমি বহুত আনন্দিত হৈছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী এলিফ কটকী। মই কলাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰ। আমাৰ স্কুলখন খুবেই ভাল। আমাৰ বিদ্যালয়ত এখন খেলপথাৰ আছে, তাতে ল'ৰা ছোৱালীসকলে বহুত ভালদৰে খেলে। খেলপথাৰত খেলিবলৈ বহুতো ধৰণৰ আমাৰ সামগ্ৰী আছে। আমাৰ বিদ্যালয়ত এটা কম্পিউটাৰ ৰুমো আছে, তাতে আমাৰ ল'ৰা ছোৱালীসকলক ছাৰহঁতে বহুত ভালদৰে কম্পিউটাৰত যথেষ্ট ভালকৈ শিকায়। আৰু আমাৰ ক্লাছতো স্মাৰ্ট ক্লাছো হয়, তাতে আমাক পঢ়ায়। আমাৰ বিদ্যালয়ৰ পুথিভঁৰালো আছে, তাতে আমাৰ ল'ৰা ছোৱালীসকলে পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়িব পাৰে। ধন্যবাদ।